Hello? Hello? Respected chief guests, my dear parents and my fellow colleagues and my little favorite children. The function. আজি সকলোকে নমস্কাৰ সকলোকে শ্ৰদ্ধেয় মহোদয় মহোদয়া আপোনালোক অহাৰ কাৰণে বহুখিনি ধন্যবাদ আৰু মোৰ কণ কণ শিশুসকল তোমালোকে আজি এই প্ৰগ্ৰেমখিনি ধুনীয়াকৈ আগবঢ়াই নিবা বুলি আশা কৰিলোঁ আৰু তোমালোকক ইয়াতে পাই মই নথৈ আনন্দিত ধন্যবাদ Today I am going to recite a poem written by Hemshankar Doctor and the poem's name is Dr. Bhupen Hazarika. Who say he is no more? He has temporarily left for his abode. He gave us a tune to chant, to stand for truth, humanity and man. He loved the Brahmaputra, its people and the soil. We couldn't measure him due to our foil. Bhupanda, may your soul rest in peace. We will remember you in a tragic course of this. Dhanyabad.
তোমাকে খামুৰুত ৰৈ ৰৈ দিনালে নিশায়ে দিনালে ৰাতিপুৱাবলে সীমাৰ পৰ ডাৱৰে ডাৱৰে এন্ধাৰে সিপাৰে চেউতি লুকালে অখিৰ মন নভবা কথা হঠাতে হৈছাকে বায়ুকে নোৱাৰ বুজি পোৱাৰ আগতে আমাৰ প্ৰিন্সিপাল মেমক দুআষাৰমান ক'বলৈ অনুৰোধ জনাইছোঁ। गुरुर्देवो महेश्वरा गुरुर्साक्षात् परब्रह्मा तस्मै श्री गुरुवे नमः तस्मै श्री কবিতাটিৰ নাম হ'ল পোহৰতকৈ এন্ধাৰ ভাল, কবি হেম বৰুৱা। কিবা যদি ভুল হয় মাফ কৰি দিব। সময়ৰ বলুকা ৰাশিত পদচিহ্ন ৰখাৰ উন্মাদ বাসনা আমাৰ নাই। আমি বুৰঞ্জীৰ শিলাখণ্ডৰ জীৱন্ত ফচিল। হে ৰাহুকুন্তলা, তোমাৰ চকুৰ শেৱালি পাহি দুষ্মান্তৰ চুমাৰ চেকা, কুৰিয়াত জৰাসন্ধৰ কংকাল, এছিয়াৰ আকাশত আগুৰি শগুনৰ জাত। আমি জীয়াই আছো যুগৰ সীমান্তত, প্ৰাচীন নাবিকৰ জকা। কালিদাস কালিদাস তুমি কোন অলকাৰ পলাতক কবি, ডাৱৰ দেখি উন্মাদ। তোমাৰ কাব্যবেদীত আমাৰ জীৱন অৰ্চনা সৰি পৰা মদাৰৰ ফুল। গুৰুটো নেলাগে, গোসাঁইওতো নালাগে, থাক তলে ভৰি সৰি। ৰজাই ৰজাই ৰণ বিগ্ৰহ শীঘ্ৰৰ ৰাজফলন, আমি খাণ্ডৱ অগ্নিশিখাৰ পুৰি চাই হোৱা বিৰিঙাৰ ফুল। আমাৰ পিৰামিড হিৰোচিমা নাগাচাকি। হে ৰাসকুন্তলা, তোমাৰ আলুনিৰ অগ্নিকণাৰে নুমাই দিয়া ৰাজকাৰেঙৰ ফলিতাৰ যুগ, দুষ্মান্তৰ ভাগক স্বপ্ন। পোহৰতকৈ এন্ধাৰ ভাল, জীৱনৰ অগ্ৰগতিত ৰামেশ্বৰৰ সেতুৰ বান্ধ। শংকা কিহৰ, নতুন পুৱাৰ কেঁচা পোহৰত আশাৰ জুই। আমাৰ চকুত তীখাৰ শান, আমাৰ চকুত
তীখাৰ হান নমস্কাৰ আপোনালোকে আহি ইমান সময়খিনি ফাংচনটো চালে আৰু মোৰ কণ কণ শিশুসকল ইমান ধুনীয়াকৈ প্ৰগ্ৰেমটো আমাক দেখুৱালে তাৰ কাৰণে অসংখ্য ধন্যবাদ আৰু এটা মই কথা ইয়াতে ক'ব বিচাৰিছোঁ মই আজি 2 বছৰ 9 মাহ 2 years 9 মাহ মই লিটিল জিনিয়াছ ব্ৰেণ্ডৰ আণ্ডাৰত কাম কৰিছিলোঁ মোৰ ব্ৰেণ্ডটো আছিল লিটিল জিনিয়াছ আৰু মই আশা কৰিছোঁ এই নেক্সট মই তাৰমানে জানুৱাৰীৰ পৰা মই নিজৰ ব্ৰেণ্ড লিটিল লাৰ্ণাৰ হিচাপে প্ৰি স্কুল হিচাপে মই ষ্টাৰ্ট কৰিম আৰু আপোনালোকে এতিয়া যেনেকৈ আমাক ইমান সহায় সহযোগিতা কৰিলে তাৰ নেক্সট ইয়াৰতো আপোনালোকে এনেকৈ সহায় সহযোগিতা কৰি যাব বুলি আশা কৰিলোঁ আৰু ইয়াতে মোৰ কোঅৰ্ডিনেটৰ নিৰ্মালী কলিতা লুলু আৰু জুমনা সকলোকে ধন্যবাদ কৰিছোঁ প্ৰগ্ৰেমটো ইমান ধুনীয়াকৈ আগবঢ়াই নিয়ে ধন্যবাদ Today I am going to recite a poem written by Hemchandra Doctor, and the poem's name is Dr. Bhupen Hazarika. Who say he is no more? He has temporarily left for his abode. He gave us a tune to chat, to stand for truth, humanity, and man. He loved the Brahmaputra, its people, and the soil. We couldn't measure him due to our foil. Bhupanda, may your soul rest in peace. We will remember you in a tragic course of this. ধন্যবাদ।
কবিতাটিৰ নাম হ'ল পোহৰতকৈ এন্ধাৰ ভাল, কবি হেম বৰুৱা। কিবা যদি ভুল হয় মাফ কৰি দিব। সময়ৰ বলুকা ৰাশিত পদচিহ্ন ৰখাৰ উন্মাদ বাসনা আমাৰ নাই। আমি বুৰঞ্জীৰ শিলাখণ্ডৰ জীৱন্ত ফচিল। হে ৰাহুকুন্তলা, তোমাৰ চকুৰ শেৱালি পাহিত দুষ্মান্তৰ চুমাৰ চেকা, কোৰিয়াত জৰাসন্ধৰ কংকাল, এছিয়াৰ আকাশত আগুৰি শগুনৰ জাত। আমি জীয়াই আছো যুগৰ সীমান্তত, প্ৰাচীন নাবিকৰ জকা। কালিদাস কালিদাস, তুমি কোন অলকাৰ পলাতক কবি, ডাৱৰ দেখি উন্মাদ। তোমাৰ কাব্যবেদীত আমাৰ জীৱন অৰ্চনা সৰি পৰা মদাৰৰ ফুল। গুৰুটো নেলাগে, গোসাঁইওতো নালাগে, থাক তলে ভৰি কৰি। ৰজাই ৰজাই ৰণ বিগ্ৰহ শীঘ্ৰৰ আস্ফলন, আমি খাণ্ডৱদাস অগ্নিশিখাৰ পুৰি চাই হোৱা বিৰিঙাৰ ফুল। আমাৰ পিৰামিড হিৰোচিমা নাগাচাকি। হে ৰাসকুন্তলা, তোমাৰ আলুনিৰ অগ্নিকণাৰে নুমাই দিয়া ৰাজকাৰেঙৰ ফলিতাৰ যুগ, দুষ্মান্তৰ ভাগক স্বপ্ন। পোহৰতকৈ এন্ধাৰ ভাল, জীৱনৰ অগ্ৰগতিত ৰামেশ্বৰৰ সেতুৰ বান। শংকা কিহৰ, নতুন পুৱাৰ কেঁচা পোহৰত আশাৰ জুই। আমাৰ চকুত তীখাৰ শান, আমাৰ চকুত তীখাৰ শান। নমস্কাৰ। কথা কয় যে কথা শুনিলে ফুলত চাৱনি লাজুক লাজুক হয়। জানে ফুল হলে কথা কয় যে কথা শুনিলে ফুলত চাৱনি লাজুক লাজুক হয়। Yeah.
পূৰ্ণিমাৰ জোন তুমি মোৰ সোণ পূৰ্ণিমাৰ জোন তুমি মোৰ সোণ ফুলি মেলিলে পাখি চৌপাশতে উৰি উৰিলে আহি মেলিলে পাখি উৰিলে আহি মেলিলে পাখি উৰিলে আহি ফুলি মেলিলে পাহি চৌপাশতে উৰি উৰিলে আহি মেলিলে পাখি উৰিলে আহি মেলিলে পাখি উৰিলে আহি মেলিলে পাখি উৰিলে আহি মেলিলে পাখি উৰিলে আহি আপোনাৰ চাগে ভোকেই লাগিছে ইমানজনী কাম মাছ আছে ঔটেঙা আৰু লফা শাকেদি খাবলৈ ছবিবোৰে তাহাৰিতে বুকু টকা সাধু সাধু লাগি থকা লৰাৰিতে সপোন গধা সেই উৰণীয়া মন মোৰ উৰি উৰি যায় অসীমৰ আকাশলৈ তাৰ ৰং থপিয়াই আনি দিন ছটিয়াই মোৰ গাঁওখনৰ চুকি বিচাৰি হলি বাউলি বতাহে লগতে গাই যামৰিয়া উলাতে নচিবাই ভাগৰি যাও হাই হাই ঢালি ৰঙে ৰঙা কৰি হাৰিয়া অকল এইটো এই বঢ়িয়া 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 অঁ এই ৰনাল্ডৰ জাম্পটো দি দিয়া এবাৰ ৰনাল্ডৰ জাম্প 7 নম্বৰ দেখা যায় এই অনুষ্ঠানটোৰ প্ৰিন্সিপাল মিতালী দাস ডাঙৰীয়ানী বিশিষ্ট অতিথি ক্ৰমে সোমনাথ বৰা ডাঙৰীয়া নিপাল বৰ্মন ডাঙৰীয়া অনিন্দিতা ৰুদ্ৰাক্ষ ডাঙৰীয়ানীকে ধৰি বিদ্যালয়খনৰ শিক্ষয়িত্ৰীসকল অভিভাৱকসকল আৰু মোৰ আটাইতকৈ মই ভাল পোৱা এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আৰু সমবেত শুভাকাংক্ষীসকল জয়তে আজি এই বিদ্যালয়খনৰ এটা বিশেষ দিন যোৱা এটা বছৰে বিদ্যালয়খনত শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক এই সকলোৰে সন্মিলিত প্ৰচেষ্টাত এই বিদ্যালয়খনি যিখিনি কণ কণ শিশু এই শিশুসকলৰ শাৰীৰিক মানসিক বিকাশ আৰু শৈক্ষিক উত্তৰণ এই দিশত সন্মিলিত প্ৰচেষ্টাৰে বিদ্যালয়খন আহি এটা বছৰ অতিক্ৰম কৰিলে আৰু এই বছৰটোৰ অন্তত এই ছাত্ৰ ছাত্ৰীসকলৰ এটা বিশেষ দিন হিচাপে এনুৱেল ফাংচন ডে আজি উদযাপন হৈছে মই বিদ্যালয়খনৰ প্ৰিন্সিপাল শ্ৰদ্ধেয়া মিতালী দাস ডাঙৰীয়াকে প্ৰমুখ্য কৰি বিদ্যালয়খনৰ যিকেইগৰাকী শিক্ষক শিক্ষয়িত্ৰী
সহায়িকা আৰু বিশেষকৈ এই বিদ্যালয়খনত যিসকল অভিভাৱকৰ সতি সন্ততি বা নাতি যিসকলে এই বিদ্যালয়ৰ জৰিয়তে তেওঁলোকৰ এটা বুনিয়াদী শিক্ষা বা প্ৰি প্ৰাথমিক শিক্ষাৰ জৰিয়তে শিশু অৱস্থাত যিহেতুকে তেওঁলোকৰ মনৰ জগতখন এখন বিশাল জগত, তেওঁলোকৰ মনত অযুত প্ৰশ্ন, তেওঁলোকে বিভিন্ন কথা জানিব বিচাৰে, তেওঁলোকৰ মনৰ যি গতি এই দুৰন্ত গতিৰ ইয়াক আমি ভৱিষ্যত জীৱনত একেবাৰে নিম্ন স্তৰত তেওঁলোকক শাৰীৰিক বিকাশ, মানসিক বিকাশ আৰু শৈক্ষিক উত্তৰণ, যাৰ দ্বাৰা তেওঁলোকে এখন দেশৰ সুনাগৰিক হিচাপে প্ৰতিষ্ঠিত হোৱাৰ লগতে আমাৰ দেশৰ গৌৰৱ স্বৰূপ হ'ব পাৰে। বিভিন্ন দিশত তেওঁলোকে জীৱন যুঁজত আগুৱাই গৈ আমাৰ দেশলৈ সুনাম আনিব পাৰে, অভিভাৱকৰ কাৰণে গৌৰৱৰ কাৰণ হ'ব পাৰে, বা আমাৰ এই বিদ্যালয়খনৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ভৱিষ্যতে দেশৰ একোজন বিভিন্ন শিতানত বা বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতাৰে সৈতে আমাৰ দেশমাতৃৰ মুখ উজ্বলাব। তাৰ কাৰণে এই যি প্ৰাথমিক অৱস্থাতেই, একেবাৰে নিম্ন প্ৰাথমিক অৱস্থাতেই পৰমেশ্বৰ ভগৱন্তই কৃপা কৰক, মা সৰস্বতীয়ে তেওঁলোকৰ বিদ্যাৰ ক্ষেত্ৰত তেওঁলোকক আশীষ নিৰ্মালি প্ৰদান কৰক, আৰু আমাৰ যিসকল অভিভাৱক পিতৃ মাতৃ কেৱল স্কুলীয়া শিক্ষাই একোজন ছাত্ৰ ছাত্ৰীক তেওঁলোকে জীৱনৰ পূৰ্ণতা দিব নোৱাৰে। সেইকাৰণে আমাৰ অভিভাৱকসকলৰ যি গুৰু দায়িত্ব আছে, কাৰণ এজন বাচ্চা বা এজন শিশুৰ জন্মৰ পিছত প্ৰথম শিক্ষক হিচাপে মাতৃগৰাকী থাকে। মাতৃগৰাকী হ'ল মেইন শিশুৰ প্ৰথম গুৰু, পিতৃ মাতৃ। গতিকে পিতৃ মাতৃৰ যি দায়িত্ব, সেই দায়িত্বৰ লগতে আমাৰ স্কুলখনৰ বা এই যিখন আমাৰ লিটিল জিনিয়াছ প্ৰি স্কুলখনৰ শিক্ষক শিক্ষয়িত্ৰী বা সহায়িকা সকলোৰে এক সমন্বিত প্ৰচেষ্টাত যাতে বিদ্যালয়খন ৰূপে আগবাঢ়ি যায়, আমাৰ যাতে শিশু সন্তানসকল এদিন ভাৰতৰ, অসমৰ তেওঁলোক একোজন আমাৰ ধৰণী স্বৰূপ হ'ব পাৰে, তেওঁলোকে জীৱন যুঁজত যাতে সফল হ'ব পাৰে, তাৰ কাৰণে আমি সকলোৱেই আজি এই বিশেষ দিনটোত তেওঁলোকক যাতে ঈশ্বৰে আশীৰ্বাদ প্ৰদান কৰে, তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই এই দুআষাৰৰ সৈতে এই বিদ্যালয়খনৰ প্ৰতিটো শিশু, প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক মোৰ হিয়া উজাৰি আশীৰ্বাদ দিছোঁ, স্নেহ দিছোঁ আৰু মোৰ মৰম ব্যক্ত কৰি আমাক এই অনুষ্ঠানটোলৈ আমন্ত্ৰণ জনাই আমাক যি ধন্য কৰিছে তাৰ কাৰণে শ্ৰদ্ধেয়া মিতালী দাস ডাঙৰীয়ানীক আৰু স্কুলৰ ষ্টাফক পুনৰবাৰ আন্তৰিক ধন্যবাদ জনাই এই দুআষাৰৰ সৈতে পৰমেশ্বৰৰ ওচৰত পুনৰ প্ৰাৰ্থনা জনাইছোঁ যাতে স্কুলখন আমাৰ গৌৰৱৰ কাৰণ হ'ব পাৰে। প্ৰতিগৰাকী অভিভাৱকে এই স্কুলখনক তেওঁলোকে নিশ্চিন্ত মনে তেওঁলোকৰ ল'ৰা ছোৱালীক প্ৰি প্ৰাথমিক অৱস্থাত শিক্ষাৰ কাৰণে এই স্কুলখনক তেওঁলোকে আগবঢ়াই দিব পাৰে, সেইখিনি আশা ৰাখি মোৰ বক্তব্য সামৰি মাৰিছোঁ। আশা কৰোঁ এই বিদ্যালয়খনৰ জৰিয়তে আমাৰ ভৱিষ্যত প্ৰজন্ম আমাৰ দেশখনৰ ধৰণী স্বৰূপ আগুৱাই যাওক, এইখিনিকে প্ৰাৰ্থনা জনাই মোৰ দুআষাৰ বক্তব্য সামৰি মাৰিছোঁ। ধন্যবাদ। জয় আই। আজিৰ অনুষ্ঠানত দুআষাৰ ক'বলৈ পাই
নিজকে সৌভাগ্যৱান অনুভৱ কৰিছোঁ। যদিও মই এনেকৈ অনুষ্ঠানত কথা কোৱাৰ কোনো অভিজ্ঞতা নাই, তথাপিতো প্ৰিন্সিপাল মেমে মোক ক'বলৈ কোৱাত আজি আগবাঢ়িছোঁ। ভুল ভ্ৰান্তি হ'লে আপোনালোকে ক্ষমা কৰে যেন। এই লিটল জিনিয়াছ স্কুলখনত মই জন্মৰ পৰাই জড়িত হৈ আছোঁ। আমাৰ প্ৰিন্সিপাল মেমক মই ধন্যবাদ জনাইছোঁ, যিহেতু তেখেতে মোক তেওঁৰ স্কুলখনৰ এটা অংশ হ'বলৈ সুবিধা দিছে। মেমৰ লগত চিনাকি মোৰ বহুত ধুনীয়া। মেমে এবাৰ লগ পাওঁতে মোক কৈছিল যে মণ্টেছৰী ট্ৰেইনিংটো লোৱা, মই এখন স্কুল খুলিম। কথামতেই ঘৰত কথা পাতিলোঁ। মোৰো এজনী ছোৱালী আছে, বহুত অসুবিধা। তাৰ মাজতে মই মণ্টেছৰীত এডমিশ্যন ল'লোঁ। কমপ্লিট কৰি মেমে স্কুলখন খুলিলে আৰু তেখেতৰ লগত আজিলৈকে মই জড়িত হৈ আছোঁ। মেম, আপোনালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মণ্টেছৰী ট্ৰেইনিং কৰাৰ কথা Your feet. Stomp, stomp, stomp your feet. Swing, swing, swing your arms. Swing, swing, swing your arms. Dance everybody and sing with me. Dance everybody and sing with me. La la la, I'm so happy. Oh, so happy. Sing with me. অধ্যক্ষ বাইদেউ, মই মোৰ আন্তৰিক প্ৰণাম জনাইছোঁ। এই সৰু সৰু দেৱ শিশুসকলক লৈ আজি যিটো অনুষ্ঠান ইয়াত অনুষ্ঠিত কৰাইছে, এই সঁচাকৈ আমাক বহুত আনন্দ দিছে। আৰু আমি বহুত আপোনাৰ ব্যস্ত জীৱনৰ মাজত থাকি এনেধৰণৰ অনুষ্ঠান এটা উপভোগ কৰিবলৈ পাই নিজকে আনন্দ অনুভৱ কৰিছোঁ। আজি ইয়াত উপস্থিত থকা মোৰ বন্ধু দুগৰাকী, আমাৰ প্ৰাক্তন মন্ত্ৰী ববুল দাস ডাঙৰীয়া আৰু আমাৰ নেপাল বৰ্মন ডাঙৰীয়া, তেখেতসকলে যি আপোনাসকলৰ আগত বক্তব্য ৰাখিলে, সেই বক্তব্যখিনি খুব মন দিব আপোনালোকে। আৰু আমাৰ যি গাৰ্জেণ্ট আছে তেখেতসকলক উদ্দেশ্যি 2-4 কথা তেখেতসকলে কৈছে, সেইবোৰ বিশেষভাৱে আজিৰ সময়ত, বৰ্তমান সময়ত বিশেষ মন কৰিবলগীয়া কথা। আমি ভাবোঁ আমাৰ ল'ৰা ছোৱালীবিলাকক আমি যিমান পৰিচৰ্যা, আমি যিমান তেওঁলোকক সুন্দৰ পৰিৱেশ এটা দিব পাৰোঁ, সেইখিনি গোটেই সমাজখনৰ কাৰণেই লাগতিয়াল বুলি ধৰিব লাগিব। কাৰণ আমি এজন শিশুৱে বা এটা গাৰ্জেণ্টে আমি এখন সমাজত আদৰ্শ হিচাপে ৰাখিবলগীয়া হ'লে আমি নিজেও আমাৰ সতি সন্ততিসকলক আদৰ্শৱান কৰি তুলিব লাগিব। আৰু ইয়াৰ প্ৰথম ভেটিটোৱে হৈছে আমাৰ লিটল জিনিয়াছ স্কুলৰ দৰে এই প্ৰি বা কিণ্ডাৰ গাৰ্ডেন স্কুলবিলাক। ইয়াতে আমাৰ ভেটিটো স্থাপন হয় আৰু পিছলৈ আমি আমাৰ যি উন্নতি, সেই উন্নতিত আমি আগবাঢ়ি যোৱাত সহায় হয়। মই এই অনুষ্ঠানটোত আহি মোৰ এনেকুৱা এটা অনুভৱ হৈছে, আজি 2 বছৰ আগতে মই যেতিয়া মুম্বাইত থাকোঁ, মোৰ নাতিনী তাতে কিণ্ডাৰ গাৰ্ডেনত পঢ়ে, তাই জাষ্ট প্ৰি প্ৰাইমাৰীত এডমিশ্যন লৈছে। এই এনেধৰণৰ অনুষ্ঠান মই দেখি আমাৰ গাৰ্জেনবিলাকক মাতে তেওঁলোকে। আমাৰ বিভিন্ন ধৰক আপোনাৰ ৰিপাব্লিক ডে চেলিব্ৰেশ্যন হয়, ইণ্ডিপেণ্ডেন্স ডে চেলিব্ৰেশ্যন হয়, চিলড্ৰেন্স ডে চেলিব্ৰেশ্যন কৰে, তাৰপিছত আপোনাৰ ফাদাৰ্ছ ডে, মাদাৰ্ছ ডে,
বা আপোনাৰ আমাৰ দুৰ্গা পূজা এইবিলাক সকলো তেওঁলোকে যি যি অনুষ্ঠান আছে খ্ৰীষ্টমাছ বিশেষকৈ এই অনুষ্ঠানবিলাকত শিশুসকলক যেনেধৰণে তাত অনুষ্ঠানত অংশগ্ৰহণ কৰাই গাৰ্জেনসকলৰ কাৰণেও ছেপাৰেট অনুষ্ঠান পাতে আমাক সেই গাৰ্জেন হিচাপে আমাক মানে নিমন্ত্ৰণ কৰিছে তাতে ষ্টুডেণ্টবিলাক থাকিব কিন্তু আপোনাৰ গাৰ্জেনবিলাকেহে তাত মানে সেই অনুষ্ঠানটোৰ সৰ্বেসৰ্বা ঠিক তেনেধৰণৰ অনুষ্ঠান পৰৱৰ্তী কালত আমাৰ মিতালী মেমে যদি অনুষ্ঠিত কৰে তেতিয়া গাৰ্জেনসকলো উপকৃত হ'ব আৰু তেওঁলোককো উৎসাহিত কৰা হ'ব মই আজি এই এনুৱেল ফাংচনৰ যি দিন এই দিনটোত আপোনাসকলৰ আৰু ইয়াতে লগ পাই খুব আনন্দ উপভোগ কৰিছোঁ আৰু এই স্কুল জেনেৰেল স্কুলখনৰ মিতালী মেমে যি কষ্টেৰে ডাঙৰ দীঘল কৰি আনিছে আপোনালোকৰ ল'ৰা ছোৱালীকে ধৰি আৰু স্কুলখনৰ আমি যোৱাবাৰো মই এটা এনেকুৱা ফাংচনত আছিলোঁ এই জেনেৰেল স্কুলৰ তেতিয়াও মই এনেধৰণে কৈছিলোঁ আপোনালোকক যে স্কুলখন এদিন নহয় এদিন নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পাৰিব এতিয়া মই অতি আহিয়ে সুধিছোঁ যে ষ্টুডেণ্ট কিমান আছে তেখেতে সোনকালে ক'লে যে মোৰ এতিয়া 25জন ছাত্ৰ ছাত্ৰী আছে এই কথাটো শুনি মোৰ আনন্দ লাগিছে মই ভাবোঁ অহা বছৰ আৰু 25জন বাঢ়ি 50জন হ'ব আৰু আপোনালোকে অন্যান্য গাৰ্জেনকো এই মেছেজটো দি এই স্কুলখন দুপত যাতে উন্নতি হয় তাৰ কাৰণে আপোনালোকে সহায় সহযোগিতা কৰিব বুলি মই আশা কৰিলোঁ এইখিনি চমু কথা কৈ আপোনাসকলৰ পৰা মই বিদায় মাগিছোঁ আমাৰ বিশিষ্ট অতিথিবৃন্দ লগতে কণ মইনাহঁত আৰু কণ মইনাসকলৰ অভিভাৱকসকল ষ্টুডেণ্ট চেণ্টাৰ্ছ আৰু শিক্ষক শিক্ষয়িত্ৰীসকল লিটিল লাৰ্ণাৰ্ছ প্ৰিপেৰেটৰী স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু কৰ্তৃপক্ষবৃন্দ সকলোকে মই জয় জয়তে পোনপ্ৰথমে নিজৰ সম্ভাষণ জনাইছোঁ ইয়াতে উপস্থিত থাকিব পাই মই নথৈ আনন্দিত হৈছোঁ এনেকুৱা এটা অনুষ্ঠান প্ৰি স্কুল মানেই হ'ল ফাউণ্ডেশ্যন এই কণ মইনাহঁতেই গৈ পেলাই সুনাগৰিক হয়গৈ এটা সময়ত আমাৰ দেশৰ সুনাগৰিক হয়গৈ আৰু তেওঁলোকৰ ফাউণ্ডেশ্যনো খুবেই ইম্পৰ্টেণ্ট যিটো কাৰণে এই প্ৰি স্কুল আৰু এই স্কুলখনৰ প্ৰিন্সিপালগৰাকী মিছেছ মিতালী দাস ডাঙৰীয়ানী আমাৰ অঞ্চলৰে অজন্তা পথৰ হয় এগৰাকী আগবঢ়োৱা মহিলা তেখেতৰ তত্বাৱধানত আপোনালোক যে আহিছে তেখেতৰ তত্বাৱধানত আপোনালোকে বহুত আগবাঢ়ি যাবতো মোৰ বিশ্বাস কাৰণ কি তেখেতে কেতিয়াও মই ৰৈ থকা দেখা নাই কেতিয়াও বহি থকা দেখা নাই সদায় আগৰ পৰাই খুবেই আগ্ৰহী এগৰাকী মহিলা আৰু মই অভিভাৱকসকলকো এটাই কথা কওঁ এটাই ৰিকুৱেষ্ট কৰিছোঁ আহ্বান জনাইছোঁ যে আপোনালোকেও একদম নিৰ্ভৰ কৰি পৰা এটা প্ৰতিষ্ঠান হ'ল লিটিল জিনিয়াছ যিটো পিছলৈ লিটিল লাৰ্ণাৰ্ছো হ'বগৈ তেখেতে কৈছে লিটিল লাৰ্ণাৰ্ছ প্ৰিপেৰেটৰী স্কুললৈ তেখেতে পিছত কনভাৰ্ট কৰিব মই এইখিনিয়ে ক'ম যে অকল যে শিশুসকলৰ পঢ়া শুনাটো খুবেই দৰকাৰ লগতে শিশুসকলৰ অন্তৰত সুপ্ত হৈ থকা যিবোৰ প্ৰতিভা সেইবোৰ জাগৃত কৰিবলৈ প্ৰিপেৰেটৰী স্কুল দিয়াটো দৰকাৰ প্ৰিপেৰেটৰীতে তেওঁলোকৰ ফাউণ্ডেশ্যনটো হয় তেওঁলোকে কোনটো দিশত আগবাঢ়িব আপোনালোকে নিজেও গম পাব মই নিজে এগৰাকী মাতৃ সেইকাৰণে আপোনালোকক ক'ম যে প্ৰথম অনুষ্ঠানটো হ'ল মাকৰ পৰা সিহঁতি মা ক'ৰ পৰা শিকে বা গোটেইখিনি আৰম্ভ হয় নিজৰ ঘৰৰ পৰা প্ৰথম শিক্ষক আচলতে মাতৃ পিতৃ তাৰপিছতে আহে এই প্ৰিপেৰেটৰী স্কুলত খুবেই আৰু ডাঙৰ বিদ্যালয়বোৰ বেলেগ কথা কিন্তু প্ৰিপেৰেটৰী স্কুলত প্ৰিপেৰেশ্যন কৰাটো সেই যে আগবাঢ়ি যাব শিশুসকলে সেই প্ৰিপেৰেশ্যনটোৰ কাৰণে প্ৰিপেৰেটৰী স্কুলখনৰ গুৰুত্বটো খুবেই বেছি আৰু আপোনালোকে যে আহিছে আগবাঢ়ি তেখেতকো ছাপোৰ্ট কৰিছে তেখেতে আপোনালোকক যে আগবঢ়াই লৈ যাব সেইটো মোৰ বিশ্বাস মই সকলোলৈকে মৰম আৰু অকণ মইনাহঁতক আশীৰ্বাদ দিছোঁ যে ইউ উইল গ্লৰিফাই এণ্ড এনলাইটেন দ্য নেম অফ দ্য স্কুল অলছ' আৰু আমাৰ ছ'চাইটি আমাৰ সমাজখনকো আগবঢ়াই নিয়াত তেওঁলোকে নিশ্চয় সহায় কৰিব সকলোলৈকে মই অজস্ৰ শেষত মই ইংৰাজী নৱবৰ্ষ আহি আছে মই সকলোকে নৱবৰ্ষৰ শুভেচ্ছাও জনালোঁ আগন্তুক ইংৰাজী নৱবৰ্ষ আৰু ইমানতে মই সামৰিছোঁ সকলোৱে ভালে থাকক খুব ভাল হওক আৰু আগবাঢ়ি যাওক লিটিল লাৰ্ণাৰ্ছ হৈ পেলাই লিটিল লাৰ্ণাৰ্ছ হ'ব যিহেতুকে লিটিল লাৰ্ণাৰ্ছ প্ৰিপেৰেটৰী স্কুল আৰু আগবাঢ়ি যাওক এই মোৰ কামনা ধন্যবাদ मैया
মিতালী মেম, মোৰ বন্ধুবৰ আমাৰ এক্স মিনিষ্টাৰ বুবুল দাস ডাঙৰীয়া, সোমনাথ বৰা ডাঙৰীয়া, আৰু বিশেষকৈ আজি এড্ৰেছ কৰিব লাগিব গাৰ্জেনবোৰক। ল'ৰা ছোৱালী বহুত সীমিত, কিন্তু মই ইমান ইমপ্ৰেছ, চ' ডিলাইটেড। অসমীয়াত এটা কথা আছে, যি মূলা বাৰে তাত দুপাততে চিন। ইণ্ডিকেশ্যন, দিছ ইজ এ পজিটিভ ইণ্ডিকেশ্যন। এই সৰু সৰু ল'ৰা ছোৱালী বোলে 3 বছৰ 4 বছৰ জাষ্ট থিয় হ'ব পাৰিছে মাত্ৰ। তেওঁলোকে আমিতো এনেকুৱা অৱস্থাত আমি ভাবিবই পৰা নাছিলোঁ, আমি মানুহৰ আগত থিয় দিবই পৰা নাছিলোঁ। এই পৰিৱেশ এতিয়া ইমান এডভান্স হৈ গ'ল। ক্ৰেডিট গ'জ টু লিটিল জুনিয়ৰ স্কুল অলছ'। আপোনালোকৰ স্কুলৰ ক্ৰেডিট পঠাইছোঁ। আৰু এই বিষয়ে যি মূলা বাঢ়ে তাত দুপাততে চিন, ইয়াৰ পৰা জিনিয়াছ ওলাব মই জানো। মোৰ আত্মবিশ্বাস আছে, গভীৰ কনফিডেন্স, গভীৰ প্ৰত্যয় আৰু আত্মবিশ্বাসৰে আপোনালোকক কৈছোঁ, এই কণ ল'ৰা ছোৱালীৰ পৰা ইয়াত জিনিয়াছ ওলাব ইণ্ডিয়াত। মই আজি কৈ গ'লোঁ। আৰু তাৰ কাৰণে সামগ্ৰিকভাৱে আপোনালোকে গোটেই টিচাৰ ষ্টাফে কষ্ট কৰিব লাগিব অকণমান, যে ল'ৰা ছোৱালীবোৰ কোনটো লেকিং আছে। মই ফৰ্চুনেটলি মই SMDC কমিটিৰ চেয়াৰমেন হয় নলবাৰীত। মই মাজে মাজে এচিভমেণ্ট মটিভেটিং ট্ৰেইনিঙত এইবোৰৰ কথা কওঁ। আজি মোৰ কথাটো অকণমান 2 মিনিট যদি ক'ব দিয়ে, ইফ ইউ গিভ পাৰ্মিশ্যন টু মি, লাইক বন্ধুবৰে ধুনীয়া কথা কৈ গ'ল, আমাৰ অনিন্দিতা মেডামো বহুত ভাল কথা কৈ গ'ল। মই অকণ ব্যতিক্ৰমী কথা ক'ম, যিহেতু আজি প্ৰেজেণ্ট আছে আপোনাৰ গাৰ্জেন বোৰ্ড। মই হোৱাট আই ফিল, মই এটা কথা ক'ম আপোনালোকক, ইট ইজ এ ৰিজাল্টেণ্ট এফেক্ট অফ এ ফেমিলি। এটা ল'ৰা ছোৱালী ইটছ এ ৰিজাল্টেণ্ট এফেক্ট অফ এ ফেমিলি। আজি এই ফেমিলিৰ ভিতৰত স্কুলখনো পৰিব, বিশেষকৈ মাক দেউতাক, তাৰ ককাক, তাৰ চাৰাউণ্ডিং যিটো পৰিৱেশ, তাৰ পৰা হি উইল বিল্ড আপ হিমছেল্ফ। এই কথাটো সদায় মনত ৰাখিব। ইনফিৰিয়ৰিটি কমপ্লেক্স নানিব। ইয়াতকৈ দামী স্কুল আছে, হাই ফাই একদম পৰিৱেশ সফিষ্টিকেটেড আছে, কিন্তু এইটো নাভাবিব যে সেই ল'ৰা ছোৱালীবোৰে আপোনালোকৰ ল'ৰা ছোৱালীতকৈ বেছি কিবা সুবিধা পাই যাব, কিবা বেছি ওপৰত যাব, এইটো নাভাবিব। ইনফিৰিয়ৰিটি কমপ্লেক্স নাৰাখিব। আৰু মই এটা ৰিকুৱেষ্ট কৰিলোঁ আপোনালোকক, ল'ৰা ছোৱালী, এটা সৰু সৰু ল'ৰা ছোৱালী, ইহঁতক কি ক'ম মই, ইহঁতক ক'ব লগা আজি কথা ক'ব লাগে নাই। গাৰ্জেনবোৰকো কৈছোঁ, যদি আপোনালোকে বেয়া নাপায়, কোনোদিন ল'ৰা ছোৱালীৰ আগত দেউতাক মাকে কাজিয়া নকৰিব। বেয়া নাপাব দেই মোক। whether it may be a silent মানে মনে মনে থাকিও মানে কাজিয়া কৰে মানুহে, চিঞৰ বাখৰ কৰিও কাজিয়া কৰে। এই ল'ৰা ছোৱালীৰ এইটো ইফেক্ট হয় ব্ৰেইনত, নিগেটিভিটি ষ্টাৰ্ট হয়। নিগেটিভিটি এইকাৰণে ষ্টাৰ্ট হয়, মোৰ ঘৰৰ পৰিৱেশটো এনেকুৱা, মই কি হ'ম, এটা ইনফিৰিয়ৰিটি কমপ্লেক্স আৰু এটা ফোবিয়া এটা গ্ৰ' হয় ভিতৰত। গতিকে আপোনাক মই ৰিকুৱেষ্ট কৰিছোঁ, মোৰো আছে, আমিও কাজিয়া কৰোঁ কেতিয়াবা, আমিও মোৰ মিছেছৰ লগতো কেতিয়াবা লাগে। কিন্তু মই জানো ল'ৰা ছোৱালী যেতিয়া ল'ৰা থাকিব, তেতিয়া আমি অলপ ভদ্ৰভাৱে কাজিয়াটো কৰোঁ। আৰু এটা কথা হৈছে, এই যিটো আমাৰ ৰিলেশ্যনশ্বিপ, মানে মানুহৰ মাজত যিটো ফ্ৰেণ্ডশ্বিপ, ৰিলেশ্যনশ্বিপ, ৰিয়েলিটি অফ লাইফটো ইজ মিছিং নাও। ল'ৰা ছোৱালীক এনেকৈ ট্ৰেইন আপ কৰিব, বেয়া নাপাব এটা কথা, ময়ো ইউজ কৰোঁ, ময়ো ফটো মাৰিছোঁ। মোবাইলটো এটা আমাৰ ডিষ্ট্ৰাক্টিভ ৰোল হ'লে সমাজত। মোবাইলৰ আৱিষ্কাৰকে কৈ গ'ল যে 80% মই বেয়া কাম কৰিলোঁ মোবাইল দি পেলাই, 20% অ'কে, ইটছ অ'কে। মানে তেওঁলোকে OLA20 হৈছে, নতুন যিটো আৱিষ্কাৰ হৈছে পৃথিৱীত, জীৱৰ ইভলিউশ্যন হৈছে, পৃথিৱীখন এখন হৈ গৈছে, মোবাইলে এইটো হেল্প কৰিছে, ন' ডাউট। কিন্তু মোবাইলটোৱে এনেকুৱা বেমাৰ কৰিছে কিছুমান সৰু ল'ৰা ছোৱালীক। আপোনালোকে চাবচোন, মোবাইলটো নহ'লে ভাত নাখায়। কিন্তু মোবাইলটো যদি আপুনি নেদেখে, সি ভাত নাখায়, জেদ কৰে, মই নাখাওঁ। এইটো এটা আমাৰ নিচিনা দেশত আমি ইম্প্ৰুভিং, আমি ডেভেলপিং, এইটো আমি এইটো এটা মাইনাছ পইণ্ট। বহুত এডভান্স কাণ্ট্ৰিত দেখে, যেনেকৈ EVM মানে ডিলিট কৰি দিছে, EVM খতম কৰি দিছে, তেনেকৈ মোবাইলৰো ব্যৱহাৰটো তেওঁলোকে ৰেষ্ট্ৰিক্ট কৰিছে ল'ৰা ছোৱালীৰ আগত। এইটো এটা কিবা ৰুলে আনিছে তেওঁলোকে এনেকুৱা, কাৰণ মাইনাছ হেৰিবোৰ বেছি হয়। আৰু আপুনি দেউতাক মাকে এটা কথা গম পাব লাগে, ইয়াৰ ডাঙৰ যেতিয়া হ'ব, সিহঁতে যদি গধূলি দেৰিকৈ আহে ঘৰত, বা তেতিয়া জানিব, সদায় যদি তাৰ হেবিটটো এনেকুৱা ৰাতি 12টা বজাত আহে, তেতিয়া আপোনালোকে জানিব ছামথিং ইজ ৰং। তেতিয়া আপুনি তাক কণ্ট্ৰল কৰিব লাগিব।
এতিয়াতো স্কুলতো মানে এছাৰিৰে কোব ল'লেও গাৰ্জেনবোৰে আহিব, পক্সৰ আইনত যাব, কিবাৰ আইনত যাব। কিন্তু আমাৰ দিনত সেই কোববোৰ হেডমাষ্টাৰে আমাক যিটো দাগ মাৰিছিলে, আমাৰ এতিয়া ষ্টিল উই আৰ ৰিমেম্বাৰিং। আমি এতিয়াও মনত আছে, অলপ ভুল কৰিলে আমাক যে ছাৰে যে বেট দিছিলে, টপিনাত কোবাইছিলে আৰু হাতত যে কোবাইছিলে, সেইটো আমি ইমান ভয় খাই গৈছিলোঁ, সদায় প্ৰিপেয়াৰ হৈ গৈছিলে। সেইকাৰণে এটা কালীনাথ শৰ্মা বোলা ছাৰ আছিলে, আমাক দেখিলে ভয় লাগে তেওঁ। গতিকে আমি ইমান চিৰিয়াছ হৈ গৈছিলোঁ তেতিয়া যে আমি আগদিনাখন ৰাতি আছে প্ৰিপেয়াৰ হৈ যাম। গতিকে ডেট হেজ টু বি মেইনটেইন। এই এডভান্স দেশত ন' ডাউট এতিয়া আমাৰ থিংকিংবোৰ বাঢ়িছে, আমাৰ ডিফাৰেঞ্চ অফ থট হৈছে, ডিফাৰেঞ্চ অফ থিংকিং হৈছে, বাট মৰেলিটি শুড নট বি মাৰ্ডাৰ। জুবিন গাৰ্গৰ গান গাইছে, ভূপেন হাজৰিকাৰ কথা কৈছে, কি ধুনীয়া তেওঁলোকে মেছেজ দি গৈছে। আপোনালোকে গাৰ্জেনবোৰে ল'ৰা ছোৱালীবোৰক সেই গানবোৰৰ মিনিং, সেই ভূপেন হাজৰিকাৰ মানে যিটো মানুহে মানুহৰ বাবে, এইবোৰৰ মিনিংবোৰ এতিয়া বুজাব। আৰু এটা মই আপোনালোকক ৰিকুৱেষ্ট কৰিব, মাদাৰ লেংগুৱেজ ইজ এ এক্সচেঞ্জ লেংগুৱেজ, ইটছ এ ইম্পৰ্টেণ্ট লেংগুৱেজ। মাদাৰ লেংগুৱেজত যাত দখল নাথাকিব, সি বেলেগ লেংগুৱেজো একুৱাৰ কৰিব নোৱাৰে, সি ইমান ফ্লুৱেণ্টো হ'ব নোৱাৰে। আৰু ভিতৰত যিটো ইভলিউশ্যন, বুজি পোৱা ৰাস্তাটো সি বাধা পাব যদি মাদাৰ লেংগুৱেজটো নকয়। সেইকাৰণে এতিয়া লাহে লাহে চেঞ্জ হৈছে। স্কুলবোৰত, ইংলিছ মিডিয়াম স্কুলবোৰত এতিয়া মিক্স লেংগুৱেজ আৰম্ভ হৈছে। কিন্তু গুৱাহাটীত লেংগুৱেজ আৰম্ভ হৈছে হিন্দী, ইংলিছ আৰু অসমীয়া। এই তিনিটা ভাষাই আপোনাক সমানুপাতিকভাৱে আপোনালোকে চলাব। কাৰণ যদি ভাবে ইংলিছ ক'লে মোৰ ল'ৰা ছোৱালীটো বেছি স্মাৰ্ট হ'ব, মানুহে বেছি মৰম কৰিব, বেছি এডভান্স বুলি ভাবে, ইটছ এ ৰং আইডিয়া, ইটছ এ কমপ্লিটলি ৰং আইডিয়া। মাতৃভাষাত যেতিয়া তাৰ দখল নাথাকিব, বেলেগ ভাষাটো সেইটো দখল নাথাকে। আপোনালোকে ঘৰত প্ৰেক্টিছ কৰক, নিজৰ মাতৃভাষাটো 1 নম্বৰত কওক, আপুনি হিন্দী কওক, ইংলিছ কওক। অফক'ৰ্চ কম্পিটিশ্যনত যাব লগা হ'লে, ক'ৰবাত যাবলৈ ইংলিছ হিন্দী লাগিবই আমাক। বাট ইট ডাজ নট মিন, যদি UPSCত ফাৰ্ষ্ট হৈছিলে, মোৰ ডাঙৰ ল'ৰাটোৰ বন্ধু, হি ষ্টুড ফাৰ্ষ্ট। সি কাশ্মীৰত গৈ পেলাই সি থাকিলে, তাতে গৈ পেলাই তাৰ মিছেছো IAS পাইছে। কিন্তু সি এনেকুৱা মেণ্টেলিটিৰ ল'ৰা, দেখিছে সি এই প্ৰচেছত থাকিলে মোৰ জীৱনটো ধ্বংস হ'ব, ৰিজাইন দিছে। ৰিজাইন দি দিল্লীত এখন প্ৰাইমেৰী স্কুল খুলিছে, ইমান ধুনীয়া প্ৰাইমেৰী স্কুল খুলিছে। গতিকে মানুহৰ একোটা উদ্দেশ্য থাকিব লাগে। IAS পালে বা কিবা পালে যে মই ডাঙৰ হ'ম, এই হেবিটটো নুবুজাব আপোনালোকে। IAS হওক, আমাৰ ভাল যিটো ভাল মানুহ এজন হোৱাৰ কাৰণে যিটো ৰাস্তা আছে, যিটো প্ৰচেছ আছে, এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিওঁ। মই মেডামসকলক কৈছোঁ, মেইনলি ল'ৰা ছোৱালী মব চাইকলজি বুজাৰ কাৰণে চেষ্টা কৰিব আৰু ইগন'ৰ নকৰিব। এই যে 3 Idiotsখন চাইছিলোঁ, তাৰে জমিনপৰ চাইছিলোঁ যে তাত শিকিব লগা কথা আছে, সেইবোৰ কথা। গতিকে আপোনালোক মই ৰিকুৱেষ্ট কৰিছোঁ, দীঘলীয়া লেকচাৰ দিলোঁ, কথা ক'লোঁ, মই নক'ব লগা কথা হয়তো ক'লোঁ, আপোনালোকক বেয়া নাপাব, গাৰ্জেনবোৰক বেয়া নাপাব। মই এই সৰু মইনা ইমান মৰম লাগিছে, এই বেলুনৰ নিচিনা তেওঁলোক, ৰঙা নীলা সেউজীয়া মন, ইমান উৰিছে, ইমান নাচিছে। আৰু তেওঁলোকৰ মনবোৰো সদায় থাকক। আৰু বেমাৰ যাতে নহয় তেওঁলোকৰ, কাৰণ হেল্থ ইজ এ মেজৰ প্ৰপাৰ্টি। হেল্থ মানে কয়, স্বাস্থ্য যদি বেয়া হৈ যায়, এই জাংক ফুডবোৰ নোখোৱাব। আপোনাৰ ঘৰত যিটো আমাৰ টেকেলি পিঠা কয় নহয়, যিটো আমি গাঁৱত নলবাৰীয়া কিন্তু ভোকা পিঠা বুলি কওঁ, তাত নাৰিকল দিয়ে, তাত গাখীৰৰ সোৱাদ দিয়ে, কি টেষ্টি। এই বাৰ্গাৰ খুৱাই পেলাই এইবোৰ হেবিট নকৰিব, যে মই এইবোৰ নকৰিব। এতিয়াৰ পৰা তেওঁলোকক হেল্থ কনচিয়াছ কৰক। এইখিনি কথা কৈ পেলাই মই এই সমূহ ভাষণটো সামৰিছোঁ। জয় অসম।